চহৰৰ নটসূৰ্য ফণী শৰ্মা ভৱনত মানৱ সৰবৰাহ বিৰোধী সজাগতা সভা অনুষ্ঠিত হয়। সম্প্ৰতি বিশ্বজুৰি সৃষ্টি হোৱা সমস্যা মানৱ সৰবৰাহৰ বিষয়ে সজাগতা সৃষ্টি কৰি ইয়াক প্ৰতিৰোধ কৰাৰ বাবে আজি গোৱালপাৰা নটসূৰ্য ফণী শৰ্মা প্ৰেক্ষাগৃহত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত গোৱালপাৰা জিলা প্ৰশাসনে আয়োজন কৰা এই সজাগতামূলক সভাখনত গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ্তি মুং, জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব জাহ্নৱী দেৱী, অসম ন্যায় সেৱা মহোদয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক ঋতুৰাজ দলে, মুখ্য জিলা আইন সেৱা পৰামৰ্শদাতা ডক্টৰ দেৱজিৎ অধিকাৰী, অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্যা মনিকা বৰা, অধিবক্তা সঞ্জয় শৰ্মা, জিলা শিশু সুৰক্ষা বিষয়া মুস্তাফা হুছেইন, সহকাৰী আয়ুক্ত নিশামণি কলিতা আদিয়ে অংশগ্ৰহণ কৰে। বহুকেইগৰাকী সক্ৰিয় সমাজকৰ্মী, জ্যেষ্ঠ নাগৰিক, বিভিন্ন বিভাগৰ কাৰ্যালয়ৰ বিষয়া প্ৰতিনিধি, গাঁও পঞ্চায়তসমূহৰ প্ৰতিনিধি, অংগনৱাড়ী কৰ্মী, আত্মসহায়ক গোটৰ সদস্য, বেচৰকাৰী সংস্থা আদিয়ে এই সজাগতা সভাখনত অংশগ্ৰহণ কৰে। আমাৰ আসাম ষ্টেট কমিশ্যন ফৰ ৱমেন তেওঁলোকৰ জৰিয়তে তেওঁলোকে এটা নিৰ্ধাৰিত কৰা এটা প্ৰগ্ৰেম হিচাপে আমাৰ গোৱালপাৰাত এটা সজাগতা সভা এটা পতাৰ কাৰণে আমাক এটা ইচ্ছা প্ৰকাশ কৰিছিলে আৰু সেই বস্তুটোৱে আমি লৈ যিহেতু আমি নৈ কৰিব নোৱাৰোঁ, আমাৰ গোৱালপাৰা জিলাত এই সমস্যা আমাৰ আছে আৰু আমি লাহে লাহে আমি সকলো ৰাইজক সজাগ কৰি এই সমস্যাখিনি আমি ৰোধ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। গতিকে মই আপোনালোকৰ জৰিয়তে মানে আসাম ষ্টেট কমিশ্যন ফৰ ৱমেনক মই ধন্যবাদ জনাইছোঁ।